নগৰবেৰাত যৌতুকজনিত ঘটনাৰ ভয়ংকৰ পৰিণতি যৌতুকৰ বাবে গাঁও প্ৰধানে পত্নীক বিষ খুৱাই হত্যাৰ অভিযোগ ৰাজ্যত পুনৰ যৌতুকজনিত কাৰণত বুৱাৰী হত্যাৰ অভিযোগ নগৰবেৰাত যৌতুকৰ বাবে গাঁও প্ৰধানে পত্নীক বিষ খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নগৰবেৰাৰ ৰাজচক্ৰৰ যোগীপাৰা গাঁৱৰ গাঁও প্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ পত্নী প্ৰণীতা দাসক মহাদেৱ দাসে নিজৰ পৰকীয়া প্ৰেমৰ সাক্ষী নোহোৱা কৰিবলৈ আৰু যৌতুক নাপাই কীটনাশক দ্ৰব্য খুৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আনহাতে মহিলাগৰাকীৰ নিশ্চিত মৃত্যুৰ উমান পাই গাঁও প্ৰধান মহাদেৱ দাসে পলাই যোৱাৰো অভিযোগ মৃত মহিলাৰ পিতৃ পৰিয়ালৰ লোকৰ অৱশেষত মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰৰ নিশা প্ৰণীতা দাসৰ মৃতদেহ ক্ৰমে শুৱালকুছি আৰু যোগীপাৰা গাঁৱৰ ৰাইজে মিলি শ্মশানত সৎকাৰ কৰে ইপিনে অভিযুক্ত মহাদেৱক বিচাৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান প্ৰথমতে আমি আপোনালোকৰ সংবাদ মাধ্যমক কৃতজ্ঞতা জানাইছোঁ এই নিশা 10 বজালৈকে আপোনালোকে আমাক যিখিনি সহায় কৰিলে কথা হ'ল কি আমি মন্দিৰা থানাৰ অন্তৰ্গত এই গাঁৱৰে গাঁওবুঢ়া মহাদেৱ দাসৰ তাত আমাৰ শুৱালকুছিৰ ছোৱালী প্ৰণীতা কলিতাক আমি প্ৰায় 9 বছৰ আগত বিবাহ সামাজিক নীতি নিয়মেৰে বিবাহ দিছিলোঁ ইয়াৰ পিছত আমি বিয়া দিয়াৰ পিছৰে পৰা বহু কেইবাৰ আমি গিৰাকে যৌতুকজনিত কাৰণত প্ৰণীতা কলিতাক আমাৰ ভতিজা ছোৱালীক বিভিন্ন অত্যাচাৰ কৰি কেইবাৰ মাৰধৰ কৰি আনকি এনেকুৱা কৰিছিলে ফেনত হেঙিং কৰি ফটো লৈ কেনে হোৱাটছএপত পৰিয়ালবৰ্গক লৈ হোৱাটছএপত ফটো পঠাই এনেকুৱা কিছুমান অমানসিক কিছুমান কৰ্ম কৰিছিল গতিকে শেষ পৰ্যায়ত আজি 30 ছেপ্টেম্বৰত আমি ৰাতি প্ৰায় 3 বজাত মহাদেৱ দাসৰ ভাগিনীয়েকে ইহঁতৰ মায়ক দেউতাকক ফোন কৰি অৱগত কৰাই আপোনাৰ ছোৱালী কিবা অসুখ হৈছে তেখেতৰ ভাগিনৰ নামটো কি ৰাহুল দাস ৰাহুলে ফোন কৰা বুলি অৱগত কৰাই আমি জিএমচিত আপোনাৰ ছোৱালীক এডমিট কৰিছোঁ গতিকে আপোনালোকে জিএমচি কি বুলি কৈছিলে আপোনালোকক মানে জিএমচি যে এডমিট কৰা বুলি ক'লে কি হোৱা বুলি ক'লে কিবা এটা খাইছে কিবা এটা খাই অসুখ হৈছে গতিকে আমি জিএমচিত এডমিট কৰিছোঁ আপোনালোকে আহক তাৰপিছত আমাৰ গাৰ্জেন আহি মায়াক দেউতাক আহি কেনে প্ৰণীতা কলিতাক সোধাত প্ৰণীতা কলিতাই কৈছে তেওঁ পৰকীয়া প্ৰেম আছে পৰকীয়া প্ৰেমত হস্তক্ষেপ কৰাই কাৰ পৰকীয়া প্ৰেম বুলি মহাদেৱ দাসৰ পৰকীয়া প্ৰেম আছে মহাদেৱ দাসে পৰকীয়া প্ৰেমত হস্তক্ষেপ কৰাই প্ৰণীতা কলিতাই তেওঁৰ ৱাইফে তেতিয়া তেওঁক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি বন মাৰা বিষাক্ত ঔষধ খুৱাই মাৰাৰ চেষ্টা কৰে তাৰপিছত মহাদেৱৰ ভাগিনীয়েক ৰাহুল দাসে মেডিকেলত এডমিট কৰা বুলি তেওঁ আমাক অৱগত কৰায় আৰু আজি যোৱাকালি ঘটনাটো সম্পৰ্কত আপোনাক তেখেতৰ স্বামী মহাদেৱ দাসে আপোনালোকক জনোৱা নাছিল নাই জনা আৰু মহাদেৱ দাস সেই সময়ত মেডিকেলত যোৱাও নাই ৰাহুলে গৈ এডমিট কৰিছে আমাৰ প্ৰায় 4মান বজাত আমাৰ তাৰ পৰা শুৱালকুছিৰ পৰা গাৰ্জেন আহিছে আহি মেডিকেলত সোধা পোছা কৰা ছোৱালীয়ে এইখিনি কথা কৈছে আৰু মেডিকেলৰ চিটতো তাই বহু কেইবাৰ ষ্টেটমেণ্ট দিব বিচাৰিছিল পুলিচ বুলি বিচাৰিছিল তেওঁ স্পষ্টভাৱে ক'ব পৰা নাছিল আৰু আমি মেডিকেলৰ ভাঙাঘৰ মেডিকেলতো অৱগত কৰিছিলোঁ ডক্টৰকো অৱগত কৰিছিলোঁ এই কথা তেওঁলোকে সেই সময়ত আমাক সেইখিনি ভাল সঁহাৰি নাপালোঁ তাৰপিছত আমি যোৱা বৃহস্পতিবাৰে ৰাতি 3 বজাত আহি মন্দিৰা থানাৰ আমি এজাহাৰ দাখিল কৰোঁ মন্দিৰা থানাৰ পুলিচ প্ৰশাসনৰ আমি সহযোগ পাইছোঁ মানে কি বুলি এজাহাৰ দাখিল কৰিলে আপোনালোকে আমি গোটেই কথাখিনি আপোনালোকক এজাহাৰখন আমি দাখিল কি কৰিছোঁ আমি অৱগত কৈছোঁ কি দিছোঁ আপোনালোক আত্মহত্যাৰ নহয় মহাদেৱ দাসে বলপূৰ্বকভাৱে হত্যা চেষ্টা কৰে ঔষধ খুৱাই বিষাক্ত ঔষধ খুৱাই মাৰাৰ আৰু এই ক্ষেত্ৰত কেইবাবাৰো আগতো এনেকুৱা ঘটনা এতিয়া মহাদেৱ দাস ক'ত আছে আপোনালোকে মহাদেৱ দাস বৰ্তমান পলাতক আৰু ভাঙাঘৰ মেডিকেলে ইয়াত সহযোগ কৰিছে পলাৰ ক্ষেত্ৰত ভাগিনক কোন ক'ত আছে এতিয়া আমি নাজানো আজি আমি
আমাৰ সন্মানীয় অসমৰ CM ছাৰৰ OSD ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। OSD ডাঙৰীয়াই আমাৰ কামৰূপৰ SP ছাৰক ফোন কৰি কেনে কৈছে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা হ'ব লাগে। আমি SP ছাৰকো আমি প্ৰতিলিপি দিছোঁ, এজাহাৰ কপিবিলাক লগত গাঁঠি দিছোঁ। আমি ছাৰৰ পৰা এটা ভাল সঁহাৰি পাইছোঁ। আপোনালোকে এতিয়া কি বিচাৰিছে? আমি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়া বিচাৰিছোঁ আৰু লগত তেওঁৰ যিটো 5 বছৰীয়া সন্তান আছে সেই সন্তানটি আজি সৎকাৰৰ কাৰণে আমি বিচাৰিছিলোঁ, মায়াকে সৎকাৰৰ কাৰণে বিচাৰিছিলোঁ, কিন্তু আজি আমি তেওঁলোকৰ মেডিকেলত মৰা হওঁতো লাষ্টত ৰিচিভ কৰাৰ কাৰণে পৰিয়ালবৰ্গৰ কোনো এজন নাপালোঁ আৰু সেয়ে আমি শুৱালকুছিৰ পৰা এই ৰাতি 10 বজাতো ৰাইজ আহি কেনে আমাৰ কামৰূপ SP ছাৰৰ নিৰ্দেশত আমি সকলো পুলিচ প্ৰশাসনৰ সহযোগত আৰু মন্দিৰাবাসী ৰাইজৰ সহযোগত আমি মৃতদেহটো সৎকাৰৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। বিশেষকৈ মহাদেৱ দাস এগৰাকী গাঁওবুঢ়া, সেই সন্দৰ্ভত কি ক'ব আপোনালোকে? মুখ্যমন্ত্ৰীলৈ কিবা অনুৰোধ আছে নেকি আপোনালোকৰ? গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া, মুখ্যমন্ত্ৰীলৈ কিবা আপোনালোকৰ কিবা অনুৰোধ আছে? নিশ্চয়, আমি তেওঁক এইটো কথা আমি জ্ঞাত কৰিছোঁ যে এজন গাঁওবুঢ়া, গাঁওখনৰ প্ৰধান, তেওঁৰ কৰ্ম হ'ল গাঁওখনৰ যি অসুবিধা থাকে তেওঁ সেইবিলাক সমাধান কৰে, কিন্তু তেওঁ নিজৰ পৰিয়ালবৰ্গ, তেওঁ নিজে এজন মানে এনেকুৱা মানে দুখনীয়া কাম কৰি আছে, অমানৱীয় পিশাচ এজনৰ দৰে কাম কৰি আছে। এই ক্ষেত্ৰত আমাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আমি তেওঁৰ সমষ্টিবাসীৰ তেওঁৰ জীয়ৰী বুলি যাতে অসমখনত এনেকুৱা মানে কি নাৰী নিৰ্যাতনৰ ঘটনা ঘটিব নালাগে আৰু লগত এনেকুৱা চৰকাৰী দায়িত্বত থাকি এনেকুৱা পিশাচৰ দৰে কাম যাতে ভৱিষ্যতে নহয়, সেইখিনি অন্তত তেওঁ আমাক এটা নিশ্চয়তা প্ৰদান কৰিব বুলি আমি আশা কৰোঁ। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।